সকলোলে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই গাহৰি মাংস মধুসোলেঙৰ লগত বনাবলৈ লৈছোঁ আৰু এই শাকবিধৰ নাম আপোনালোকৰ ফালে কি বুলি জনা যায় জনাবচোন দেই। এটা আলু কাটি ল'লোঁ, পিঁয়াজ এটা কাটি ল'লোঁ আৰু আদা নহৰু চপাৰত দি ল'লোঁ আৰু কেৰাহী এখন গৰম হ'লে তাইক মই অকণমান তেল দি কেৰাহীখনৰ চাৰিওফালে লগাকৈ লৰাই দিম। তেতিয়া মাংস কেইপিচ দিলে লাগি নধৰে, নহ'লে মোৰ কেৰাহীখনত মাংস দিলে লাগি ধৰে। আৰু এই তেলি মাংসৰ পিছৰ পৰাই মই তেল উলিয়াই ল'ম। এয়া দেখিছেনে ইমান তেল ওলাই গ'ল। আৰু ইয়াতে মই এতিয়া বাকী আলু, পিঁয়াজ, আদা নহৰু সকলোখিনি দি দিম। আৰু এইফালে দি দিলোঁ আলু আৰু লগতে দি দিম মই পিঁয়াজ আৰু লগতে দি দিম মই আদা নহৰু আৰু গোটেইখিনি ভালকৈ দি লৰাই দিম আৰু অলপ নিমখ আৰু অলপ হালধি দি দিছোঁ। আপোনালোকৰ প্ৰয়োজন অনুসৰি মছলা ব্যৱহাৰ কৰিব আৰু এই মাংসবিধ কোনে কোনে খাই জনাবচোন আৰু যিসকলে নাখায় বেয়া নাপাব দেই। যিহেতু আমাৰ ঘৰত চলে আৰু সেইবাবে আমি খাওঁ। আৰু লগতে অলপ ৰেড চিলি, অলপ মিট মছলা দি দিছোঁ আৰু লগতে অলপমান ধনিয়া গুড়া দি দিছোঁ। আৰু বৰ বেছি মছলা মই ব্যৱহাৰ কৰা নাই, আপোনালোকৰ প্ৰয়োজন অনুসৰি দি ল'ব। আৰু যিহেতু আদা নহৰু থাকিলে বেলেগ মছলা ব্যৱহাৰ নকৰিলেও হৈ যায়। আৰু ধুনীয়াকৈ ফ্ৰাই হোৱালৈকে মই ভাজি থ'ম আৰু ইয়াৰ পাছতে অলপ মই কাঠ মাংস থৈ দিছিলোঁ আৰু সেই কাঠ মাংসখিনিও দি দিম আৰু যেতিয়া ফ্ৰাই হ'ব তাত মধুসোলেং পাতখিনি দি দিম। আৰু মই দেখুওৱা নহ'ল দিয়া